হঠাতে নিশা জুবিন গাৰ্গৰ ঘৰত ভিক্টৰ দাস উপস্থিত হয় আৰু ফেচবুক লাইভত ভিক্টৰ দাসে জুবিন গাৰ্গৰ লগত একেলগে বহি কথা পাতে। দুয়োৰো মাজত কিছুমান ধেমেলীয়া কথাও পাতে আৰু লগতে জুবিন গাৰ্গে নিজৰ আহিবলগীয়া চিনেমাত কিবা এটা ভাল চৰিত্ৰৰ সুবিধা দিয়াৰ বিষয়তো কথা পাতে। চাওক ভিডিঅ'টো। কথা পাতিম বুলি কৈছিলে। খালো আকৌ লাইভ কৰি দিছোঁ। আপুনিয়ে কৈছে একো নাই, মোক ক'বলগীয়া একো নাই। প্ৰথম কথা আৰু মই শুই উঠিছোঁহে অলপ দেৰি আগতে। এজনী টিয়া মোৰ, এইটো ইক', এইটো ভিক্টৰ। গেদা গেদা বুলি কৈ দিওঁ। আপুনি নখৰ সমান নহয় বুলি কৈ দিয়ে। বেয়া কথা নকৰিব। এইটো কিষাণো আছে, মায়া আছে, মোৰ ষ্টুডিঅ'ত। ই আহি ওলালহি আহি। এতিয়া মই গধূলি জলপান অকণমান খাম, ৰুটি এখন খাম। গধূলি 12টা বাজিব। হা 10টা বাজিছে? নাই, এইটো মোৰ কাৰণে গধূলি। বেলেগ মানুহৰ কাৰণে ৰাতি হ'ব পাৰে, মোৰ কাৰণে গধূলি। আমাৰ কাৰণে গ'ল, তোৰ কাৰণেও নহয়, আপোনাৰ কাৰণে গ'ল। মই কাম কৰা দেখিলে তই বুলি হৈ যাবি, চুইচাইড কৰি দিবি। আপুনি ভগৱান। মই যেনেকৈ কাম কৰোঁ। নহয় আমি জেজি ফেন ন। এতিয়া জেজি ফেনটো আপুনি এতিয়া আপুনি যদি কৈ দিয়ে যে জেজি ফেনবিলাক মাৰি পেলাম বুলি যদি আপুনি ভাবে, তে মাৰি পেলাম। নহয়, মাৰি নেপেলাম, মাৰি কিলো জেজি ফেন মাৰি পেলাব নেকি? জেজি ফেন নাথাকিলে মই কেনেকৈ থাকিম? গেটত জেজি লিখি থৈ দিছে। অঁ, জেজি লিখিছোঁ, বিচাৰিবলৈ সুবিধা হয়। জেজি কোন? আপুনি ভগৱানটো কোন? এই মই ভগৱান নহয় দেই। মা পাপা তাৰপিছত জেজি। সেইটো বেলেগ মানে সৰুৰ পৰা গান শুনি আহিছো, এনেকুৱা জনৰ গান শুনিছো। মই কৈ আছো মা দেউতা পাখি এই মন পাখি লগা মোৰ মন পাখি মেলি যাউৰি। মা দেউতা মোৰ কাৰণে ভগৱান। আৰু ভগৱান চবৰ কাৰণে আচলতে মা দেউতা ভগৱান হ'ব। আৰু এটা চবতছে চাৰিয়া কথা শুনকচোন, আপুনি ভগৱান। মই ভগৱান নহয়। আপুনি ভগৱান কোনে কৈছে? জেজি ভগৱান? No. That's a wrong thing. No. That's a wrong thing you're saying. এইটো মই চবকে কওঁ যে মোক ভগৱান নহয়, নাম নহয়। একো নাই, নৰ্মেল কথা পাতি আছোঁ। পাৰ্থ আছে আজি বোলো, চবেই চিনি পায়। মোৰ ক্ল'জেষ্ট ফ্ৰেণ্ড, বেষ্ট ফ্ৰেণ্ড বুলি ক'ব লাগিব। আমি দুটাই এই বয়সলৈকে চলাই আছোঁ আৰু। সি ড্ৰাম চলাই আছে, মই গান চলাই আছোঁ, চিনেমা চলাই আছোঁ। মানুহে ঠগিছে, মানে বহুত ঠগিছে। আৰু এইবাৰ পাৰ্থ আকৌ চিনেমাত এক্টিং কৰিব, মোৰ নতুন চিনেমা ৰৈ বিনাল। ময়ো কৰিম নেকি? পাৰ্থ কৰিব। তোক ক'ৰবাত উলিয়াব পাৰি, কিন্তু মই চিন্তা কৰি চাব লাগিব। মই মানে ষ্টৰিটো এতিয়া বনাইহে আছোঁ, স্ক্ৰিপ্টিং চলি আছে। মই তাৰমানে ক'ৰবাত মানে জাবৰ তাবৰ উঠোৱা টাইপ মানে। কি যাব উঠাম? দুখীয়া মানুহ তোক দাড়ি চাই কাটি অকণমান ধুনীয়া কৰিব লাগিব। হা লেতেৰা পেটাকে থাকিব লাগে, নহ'ব। চিনেমাত তেনেকুৱা নহ'ব। টিচাৰ ৰোল দি ধুনীয়া, খালি বেয়া কথা ক'ব নোৱাৰিব। বেয়া কথা গালি পাৰিব পাৰিব, একো নাই। ভালখিনি লওক, বেয়াখিনি নল'বা। এই জুবিন দাৰ দৰে মানুহ আছে নেকি অসমত? এতিয়া গালি এতিয়া ময়ো পাৰোঁ, এতিয়া সি খালি বৰ বেলেগ ধৰণে গালি পাৰে। মই তাক সেইটোৱে বুজাই আছোঁ আজি যে গালি পৰা এটা ধৰণ থাকে। It's a different way to burst. We need to burst. Yeah, it's a different way to burst. Indeed. So you'll have to know it. Like if you burst like anything. এতিয়া ভগৱানৰ পৰা শিকিম নে কাৰোবাৰ বেলেগৰ পৰা শিকিম? এইবোৰ ভগৱান চগৱান মই গছক বিশ্বাস কৰোঁ, গছক ভগৱান বুলি। গছটো আপুনিয়ে? মই এজোপা গছ হয় বাৰু। আপুনি এজোপা গছ? এজোপা গছ? মই নিজৰ গছৰ লগত মই ৰিলেট কৰোঁ, মই কথা পাতোঁ। আপুনি ইমান ডাঙৰ মানুহ। মই গছৰ লগত কান্দো, গছৰ লগত কথা পাতোঁ, আমি কথা পাতোঁ, গালি পাৰোঁ। সেইটো বহুতে দেখি থৈছে আগতে। চ' গছে মোৰ কাৰণে মেইন। আৰু বেয়া কথা নকবি কি বকি থাকোঁ তাত। চ' আজি ভিক্টৰ মোৰ লগত আছে আৰু বৰ ভদ্ৰকৈ আছে, ধুনীয়াকৈ আছে। একো অভদ্ৰামি কৰা নাই, একো উৎপাত কৰা নাই। সেইটো চাগে মোৰ লগত থকাৰ কাৰণে, মোৰ ভাইটি হিচাপে। চ' চবেই মৰম কৰিব আৰু তাক মই তোৰে বাৰু দে। খালি ভালকৈ থাকিবি, ভাল হবি, ভাল মানুহক, আমাৰ নতুন জেনেৰেশ্যনক ভাল কথা শিকাবি, ভাল বস্তু শিকাবি, ভাল গান, ভাল চিনেমা, ভাল ৰৈ বিনালৈ আহি আছে, চবেই চাব। ভিক্টৰ ঠিক নাই, তাক মই কাষ্ট কৰি দিব পাৰিম দেই, কোনোবা এটা কেৰেক্টাৰ। এতিয়া তাৰ লগৰ এটাক কৈছে, এটা টিচাৰ কেৰেক্টাৰ, টিচাৰে হয় বাৰু। কিন্তু ইয়াৰ নিচিনা টিচাৰ খুব কম আছে অসমত। এয়া ডোণ্ট বাৰ্ক মানে কুকুৰ বুলি কোৱা নাই। মই আটাইতকৈ ভাল পাওঁ, মই কিন্তু মানুহতকৈ বেছি কুকুৰক ভাল পাওঁ। মোৰ গোটেই ঘৰখন কুকুৰ।
মই ৰিচেণ্টলি এখন চিনেমা চালোঁ, ইটছ কল ডগ মেন, চবেই চাব। ইটছ এ বিউটিফুল ফিল্ম এবাউট ডগছ। আৰু মোৰ গোটেই ঘৰখন কুকুৰে ভৰ্তি গোটেই। চ' বেছি দেৰি নকৰোঁ, আজি লগ পালোঁ, ভাল লাগিল, আকৌ লগ পাম। থেংক ইউ এণ্ড লাভ ইউ। ৱেইট ফৰ মাই নিউ ফিল্ম। ছেকেণ্ড কথা, মই জুবিন দাৰ ফিল্মত যে হিৰো হ'ব নোৱাৰোঁ, এটলিষ্ট কুত্তা এটা হৈ কিনে কুত্তা হ'ব নালাগে ন, তোক বঢ়িয়া ভাল ৰোল এটা দিলে। অঁ, ভিক্টৰি কেন কাম, এভৰিবডি কেন বি এ এক্টৰ, ৰাইট। মই মিউজিচিয়ানৰ পৰা আহি ছিংগাৰ হ'লোঁ, তাৰপিছত কম্প'জাৰ হ'লোঁ, মিউজিক ডিৰেক্টৰ হ'লোঁ, তাৰপিছত এক্টৰ হ'লোঁ, ডিৰেক্টৰ হ'লোঁ। না আপুনি আপুনি ইমান ধুনীয়া এইটো কোৱাই নাই। মই একো ধুনীয়া নহয় দে। আপুনি যে বম ধুনীয়া এইটো কথা কোৱাই নাই। হ'ব, তই এতিয়া মনে মনে থাক, মই কাটি দিছোঁ দেই। বাই বাই, লাভ ইউ অল।